আজি কিছুদিন আগতে আমাৰ নাৰী দিৱস উদযাপন হৈ গৈছে। পৃথিৱীৰ প্ৰতিখন দেশত প্ৰতিখন ৰাজ্যত নাৰী দিৱস উদযাপন কৰা হৈছে। কিন্তু নাৰী দিৱস উদযাপন কৰিলে আমাৰ কৰ্তব্য শেষ নহয়, কিয়নো মোৰ মতে কোনো এটা দিন আমাৰ নাৰীৰ বাবে বিশেষ দিন হ'ব নালাগে। বছৰৰ প্ৰতিটো দিনেই যেন আমাৰ বাবে বিশেষ দিন হৈ পৰে, কিয়নো নাৰী মানেই পৃথিৱীৰ স্ৰষ্টা। যেনেকৈ আই ধৰিত্ৰী আমাৰ এই পৃথিৱীখনত শস্য শ্যামলা হৈ আই মাতৃৰ সন্মান কৰোঁ আই মাতৃ বুলি, ঠিক তেনেকৈ নাৰীগৰাকীও পৃথিৱীখন আগুৱাই নিয়াত, স্ৰজন কৰাত, বংশ বৃদ্ধি কৰাত আই মাতৃ অবিহনে, এগৰাকী নাৰী অবিহনে সম্ভৱ নহয়। কিন্তু সেইগৰাকী নাৰী কিমানখিনি সামাজিকভাৱে স্বীকৃতি পাইছে সেইটো ডাঙৰ কথা। মই এটা কবিতা লিখিছোঁ, এগৰাকী যুৱতী বিবাহ সূত্ৰে যেতিয়া এগৰাকী পূৰ্ণাংগ নাৰীলৈ ৰূপান্তৰিত হ'বলৈ গৈ থাকে, তাইৰ মনৰ অকণমান অনুভৱ মই আজি কবিতাটোৰ মাজেৰে আপোনালোকৰ ওচৰলৈ নিব বিচাৰিছোঁ। এবাৰ শুনিলে ভাল পাম মই। কবিতাৰ শিৰোনাম কপালৰ ৰান্ধনি বেলিটোৰ গোপন কথা। কপালৰ ৰান্ধনি বেলিটোৰে আজি যে তাই ন কইনা। ভৱিষ্যতৰ সপোনবোৰ এহাত উৰণিৰে হাতত বটাতি লৈ একাকাৰ হৈ পৰিল বতাৰ গোৱামৰীৰ সুবাসৰ ভৰত। কিমান যে বসন্তই অগা দেৱা কৰিলে তাইৰ যৌৱনৰ দুৱাৰ দলিত। উৰণিৰ ফাকেৰে সামান্য হাউলি চাব বিচাৰিছে তাইৰ জীৱন সংগীক। সৰুতে হেৰুৱা মাকৰ মুখখন ৰিণি ৰিণিকৈ মনত পৰে। কোমল আঙুলিত হেঁচুকি ধৰা নিস্তেজ চেঁচা হাতখন। আই ভালদৰে থাকিবি, ছোৱালী মানুহ, পিতাৰৰ অবাধ্য নহবি কাহানিও। মাকৰ প্ৰতিবিম্বই চোন হেৰাই থাকিল নতুন মুখখনিৰ আঁৰত। মাৰৰ আশীৰ্বাদ ল আই, তাই ঘূৰি আহিল বাস্তৱ জগতলৈ। এৰা মাৰ আশীৰ্বাদ, আজি যে তাই হিয়া উজাৰি পাব বিচাৰে তাই মমতাৰ একলহ। পাহৰি পেলাব সকলো তিক্ত অভিজ্ঞতা। মাহীমাকে কোৱা এষাৰি বাক্য, এইজনী কুলক্ষণীনো কেতিয়া আঁতৰ হ'ব এই ঘৰৰ পৰা। ত্ৰিশটা বসন্তৰ অন্তত আজি যে তাই হিয়া ঢাকুৰি কান্দিবৰ মন। অ' মা, মোক আশীৰ্বাদ কৰ, তই আশীৰ্বাদ কৰ মোক আই, যাতে লখিমী হৈ উজ্বলাব পাৰোঁ এখনি অজানা ঘৰ, য'ত মোৰ কুলক্ষণী নামটো হেৰাই যাব মোৰ মানস পটৰ পৰা চিৰদিন চিৰকালৰ বাবে। ধন্যবাদ। কেনে লাগিল এবাৰ কবিতাটো জনাব।